Leo Ju said that the journey of 1,000 miles begins with one step. যিকোনো কাম কৰিবলৈ আমি এদিনতে সাকসেস কৰিব নোৱাৰো, স্টেপ বাই স্টেপ যাব। সচিন তেণ্ডুলকাৰ এদিনতে সচিন তেণ্ডুলকাৰ হোৱা নাই, তেওঁ প্ৰেক্টিছ কৰি কৰিহে কি কৰিছে এতিয়া আমি জনাজাত হৈছে না পৃথিৱীৰ বিষয়ে। সেইকাৰণে আমি পঢ়াৰ ক্ষেত্ৰত স্টেপ বাই স্টেপ যাব লাগিব, এদিনতে আমি চব নোৱাৰিম। তাৰপিছতে এইটোৰ লগত মিলি এটা ক্লাছ 8ত এটা পয়েম আছে যে গ্ৰাছহপাৰ এণ্ড দ্য এণ্ট। পৰুৱা আৰু ফৰিং, পৰুৱাটোৱে কি কৰে অকণ অকণকৈ খাদ্য সংগ্ৰহ কৰে গোটেই বছৰটোৰ কাৰণে, বাৰিষাত তেওঁলোকৰ অভাৱ নহ'বলৈ কাৰণে। ফৰিংটো কি কৰে স্প্ৰিঙৰ দিনত নাচিয়ে থাকে, গাই থাকে, খাদ্য সংগ্ৰহ নকৰে। যেতিয়া বাৰিষা হৈ গৈছিলে পানী হৈ যোৱাৰ কাৰণে ফৰিংটো মানে খাদ্যই নাইকিয়া হৈ গৈছিলে। কিন্তু আমি এতিয়া কি হ'ব লাগিব, ফৰিং হ'ব লাগিব নে পৰুৱাটো হ'ব লাগিব? অলপ অলপকৈহে কৰিব লাগিব, এদিনত আমি সকলো ফল নাপাওঁ। আমি ছাকচেছ হ'বলৈ আমি ষ্টেপ বাই ষ্টেপ যাব লাগিব।